হেল্ল' ব্ৰিয়ান, মই এতিয়া আছোঁ আমাৰ গাঁৱত এণ্ড ৰাতিপুৱা অকণমান বজাৰলৈ গ'লোঁ, ভাবিলোঁ মাছ লৈ যাওঁ। তাতে বহুতকেইটা আছিলে, তাৰে ভিতৰত যিটো ডাঙৰ মাছ আছিলে সেইটো ৱেইট জোখাৰ পিছত দেখা পালোঁ 3+3 কেজি 150 গ্ৰাম। তো এইটো দমদাৰ কিমান সিহঁতে বিচাৰিলে বেছি 350K পাৰ কিলো। চ' আমি অকণমান কমাব বিচাৰিলোঁ বাট সি নকমালে। যিয়ে নহওক টোটেল ৱেইট হ'ল 3.15 গ্ৰামছ কেজি। চ' সেইটো দুটা ভাগ কৰি তাৰে এটা ভাগ মই লৈছোঁ। এণ্ড মাছটো যেতিয়া কাটিলে, মাছটোত ইমান তেল আছিলে, চাই মানে ইমান ভাল লাগিছে। মাছৰ তেলটো বহুত ভাল বডিৰ কাৰণে। এণ্ড যিহেতু এনিমেলছ ফেটটো ইজ বেড, বাট মাছৰ যিটো ফেটছ বা তেল সেইটো বহুত ভাল হয়, সেইকাৰণে মোৰ বেছি ভাল লাগিছে। আৰু মাছটো যিহেতু একদম সতেজ তাজা মাছ আছিলে, জাষ্ট অকণমান আগত সিহঁতি পুখুৰী এটা বা তেনেকৈ হেৰিৰ পৰা লৈ আহি জাষ্ট নমাইছেহি। তাৰপিছতে আমি গৈ পাইছোঁ আৰু সেই মাছটো কাটি আৰু ভাগ চাগ কৰি আৰু ল'লোঁ। আৰু মোৰ যিহেতু মই হাফ ভাগ লৈছিলোঁ, আধা ভাগ মই লৈছিলোঁ মাছটোৰ, তো মোৰ 530 ৰুপিজ উঠিলে। তো 530 ৰুপিজ দিছোঁ। আৰু বেলেগ এজনে ল'ব খুজিছিল, মাথা আৰু ফিচাটো ল'ব খুজিছিল, বাট যিহেতু ভাগ কৰিব লাগিব দুটা ভাগ, তো সেইকাৰণে চবখিনি ফালি দিলে। তো ফালাৰ কাৰণে যি মাথা আৰু ফিচাটো ল'ব খুজিছিলে সি নল'লে, বাট নক'লে হ'ব আৰু। তেল দেখা পাইছে কেনেকুৱা তেল, একদম তেল আৰু। তাৰপিছত আমি দুটা ভাগ যিহেতু কৰিছে, সেই দুটা আকৌ ৱেইট কৰি চালে দুটা সমান হৈছে নে নাই, যিহেতু চবেই মাছ লৈ আছে। এটা পাৰ্ট মই ল'লোঁ আৰু ইটো পাৰ্ট আকৌ 3টা ভাগ হ'ব, 3টা ভাগ হৈ বেলেগ ল'ব। আৰু মোৰ কাৰণে এইটো পলিথিনত উঠাই আছে। আৰু যেতিয়া মই লৈ আহিছোঁ, চবেই কৈ আছে কি মাংস লৈ আহিল নেকি। যিহেতু মাছখিনি ভগোৱা হ'ল, ঘৰত আনি ভালকৈ ধুলোঁ, ধুই খানে এতিয়া কি ভাজি আছোঁ। অলপ নিমখ হালধি গোটেইখিনি দি খানে এতিয়া ধুনীয়াকৈ ভাজি আছোঁ। ভাজাৰ পিছত অকণমান মই টেষ্ট কৰি চালোঁ কেনেকুৱা লাগিল, বাট ইটছ লাইক মষ্ট বহুত ভাল লাগিছে, মস্তি লাগিছে। কাৰণ মাছৰ যি তেল আছিলে, তেলখিনি ইয়াতে গলি গৈছে। আৰু অকণমান সৰিয়হৰ তেল আছিলে, সেইখিনি দি দিছোঁ। তাৰ কাৰণে মাছৰ যিটো টেষ্টটো দি বহুত ভাল লাগিছে। এনেকৈ খালোঁ আৰু ঘৰত আনি খানে। আপোনালোকেও খাব, গাঁৱৰ মাছ ট্ৰাই কৰিব, হেল্থৰ কাৰণে ভাল, ফেটছখিনি বহুত ধুনীয়া। এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ, বাই।